নমস্কাৰ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু যোৱাকালি মই কৈছিলোঁ ভিডিঅ'ত যে এবিউবিৰ যি কাট অফ লিষ্ট হয়তো চাগে 27 তাৰিখৰ আগত মাৰিব পাৰে বুলি আৰু যিহেতু 27 তাৰিখে আমাৰ অসমৰ যি জিপি সিং ছাৰ তেখেতে অসম এৰিব তেখেতে CRPFৰ DG হিচাপে যোগদান কৰিব বুলি কৈছিলোঁ তাৰ কিন্তু যোৱাকালি আহিব লাগিছিলে এবিউবিৰ কাট অফ লিষ্ট কিন্তু আহিল ফৰ্থ গেটৰ নটিছে আহিলে যি কি নহওক কিবা এটা আহিছে গতিকে SI ইণ্টাৰভিউ হৈ গ'ল আৰু ফৰ্থ গেটৰ হৈ গ'ল এতিয়া ড্ৰাইভাৰ স্কিল টেষ্ট আছে আৰু SIৰ ফিজিকেল টেষ্ট আছে চ' কমাণ্ডোৱে চাগে এইকেইটাই হৈ থাকিব আৰু খুব সম্ভৱ মানে এবিউবি কাট অফ লিষ্টটো আহিব বহুতে কৈছে 10 তাৰিখৰ আগত নাহে 15 তাৰিখৰ আগত নাহে কিছুমানে কৈছে আজি আহিব কাইলৈ আহিব আহি যাব পাৰে তেনেকৈ কৈ আছে তো আমিও আশা কৰিছোঁ সোনকালে হওক কিন্তু এইবাৰ সাজু হৈ থাকিব হ'ল অসম আৰক্ষী যিসকলে SI দিছিলে তেওঁলোকৰ কাট অফ লিষ্ট মাৰিব খুব ৰিচেণ্ট মাৰিব কাৰণ কেলৈ আজি কমাণ্ডোৰ বেটেলিয়নৰ যি ইণ্টাৰভিউ আছিলে 22 তাৰিখে শেষ হৈছে হয়তো যদি মানে কিছুমানে ডেট যদি এক্সট্ৰা ডেট লৈছিলে তেতিয়াহ'লে আজি 23 তাৰিখ আজি শেষ হ'ল চাগে চ' কমাণ্ডো ইণ্টাৰভিউ শেষ হ'ল আৰু SIও ৰিটাৰ্ণ হৈ গ'ল এতিয়া আৰু SI ফিজিকেল টেষ্ট আৰম্ভ হ'ব খুব কম সময়ৰ ভিতৰতে চ' যিসকলৰ ভাল মাৰ্কছ পাইছে বুলি ভাবিছে তেওঁলোকে খুব ভালকৈ প্ৰিপেৰেশ্যন কৰক আপোনালোকৰ ফিজিকেল টেষ্টৰ কাৰণে আৰু লগতে আৰু এটা কথা কওঁ মোক বহুতে SI কথা সুধিছে দাদা মই 65 মান পাইছোঁ নাম আহিব নাই তোৰ যিমানে যি নহওক মই বহুতকেইজন ল'ৰাই মোক কৈছিলে আমাৰ ঘৰৰে দুজন ভাইটিয়ে দিছে SI দিছে তেওঁলোকে মানে সেই 65 আৰু 70 ভিতৰতে থাকিব বুলি কৈছে আৰু 80 ওপৰত খুব কমহে ল'ৰাই পাব তাৰমানে 80 ওপৰত কম মানে মাৰ্কছ বেছি পোৱা ল'ৰা খুব বেছি 10-20টা মানহে হ'ব বুলি কৈছে মানে বহুতে কম পাইছে খুব মানে যিকেইটা APSC কোৰ্চ কৰি আছে বা APSC লেভেলৰ অলপ হাই কোৱালিটি তেওঁলোকেহে বোলে অলপ 80 ওপৰ পাইছে বুলি বহুতে কৈছে তাৰমানে এইটো মই কোৱা নহয় বহুতখিনি ল'ৰাৰ লগত ডিছকাছ কৰিলোঁ বহুত ল'ৰাৰ লগত লগ পালোঁ আমাৰ চাকৰি কৰা আমাৰ লগত ডিউটি কৰা ল'ৰাই বহুতে দিছে গুৰুজী মানে ছাৰ বোলে আমি যিমানখিনি গম পাওঁ কিন্তু 80 ওপৰত খুব কম ল'ৰাহে পাব বুলি কৈছে আৰু মোৰ ঘৰৰ ভাইটি দুটাই কৈছে যে একদম কম মানুহে পাব চ' সেইকাৰণে মানে 65 to 70 বা 63 to 68 মানতে সীমাবদ্ধ হৈ থাকিব কাট অফ লিষ্টটো অনুমানিক আৰু দেই এইটো একদম একচুৱেল নহয় আৰু গতিকে এইটো হৈ যাব পাৰে গতিকে যিসকলে নাম আহিব তেওঁলোকে ফিজিকেলৰ কাৰণে প্ৰেক্টিছ কৰক আৰু একদম টাইম নাপাব আপোনালোকে ফিজিকেল টেষ্টৰ কাৰণে SI যিখন কোৱালিফাইড কৰিব ৰিটেন টেষ্ট তেওঁলোকে একদম টাইম নাপাব ফিজিকেলৰ কাৰণে গতিকে আপোনালোকে মানে এতিয়াৰ পৰা ফিজিকেলটো কৰি থাকক বাকী লগতে সমানে যি ড্ৰাইভাৰ স্কিল টেষ্ট আছে ড্ৰাইভাৰ স্কিল টেষ্টটো খুব কম সময়ৰ ভিতৰতে হৈ যাব যদি 5 তাৰিখৰ পৰা যদি ফৰ্থ গেটৰ ইণ্টাৰভিউ হয় তেতিয়াহ'লে 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ড্ৰাইভাৰ স্কিল টেষ্টটো হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মুঠতে এই মাহত কিবা নহয় কিবা এটা নিশ্চয় আহি যাব ড্ৰাইভাৰ স্কিল টেষ্টৰ ওপৰত নটিফিকেশ্যন বা আমাৰ যি এবিউবি কাট অফ লিষ্ট আছে কাট অফ লিষ্টটো আহি যাব পাৰে নহ'লে কাট অফ লিষ্টৰ ডাইৰেক্ট এডমিটো দিব পাৰে যদি মানে লিষ্ট নেমাৰি তেনেকুৱাটো হ'ব পাৰে মোক বহুতো তেনেকৈও কমেণ্ট কৰিছে তো সেইকাৰণে আপোনালোকে ফাইনেলি আপোনালোকে এবিউবিৰ মানে লগতে যি ড্ৰাইভাৰ কনষ্টেবল আছে ড্ৰাইভাৰ কনষ্টেবলসকল প্ৰিপেৰেশ্যন হৈ থাকক লগতে SI যিসকল কোৱালিফাইড কৰিব ৰিটেন টেষ্ট তেওঁলোকে ফিজিকেলৰ কাৰণে সাজু হৈ থাকক খুব ভালকৈ আৰু ইমান সহজ নহয় আৰু যিহেতু কমাণ্ডো ইণ্টাৰভিউ শেষ হ'ল গতিকে কমাণ্ডো ইণ্টাৰভিউ শেষ হৈ যোৱাৰ লগে লগে সেইবিলাক ফিল্ডে আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে ইণ্টাৰভিউ বেছিকেলি আছাম পুলিচৰ SIৰ যি ইণ্টাৰভিউ ফিজিকেল টেষ্ট তেওঁলোকৰ 4 এপিপিএনত হয় আৰু কমাণ্ডোৰ ইণ্টাৰভিউ আপোনালোকৰ যি পানীখাতি আছে পানীখাতিত হ'ব কমাণ্ডোৰ SIৰ কাৰণে পানীখাতি হ'ব বাকী APR বা SIA যি UB আছে UB শাখাৰ কাৰণে 4 এপিপিএনত হ'ব তো 4 এপিপিএন বা 10 এপিপিএন কোনোবা এটা মানে জেগা চিলেক্ট কৰিব এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আপোনালোকে নটিচ পাই যাব চ' আপোনালোকে ভালকৈ খুব প্ৰিপেৰেশ্যন কৰি ৰাখক যে আপোনালোকৰ ফিজিকেল টেষ্টটো আৰু SI যিসকলে পাব তেওঁলোকে এবাৰ সৌভাগ্যৱান তেওঁলোকৰ চেলাৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিচৰা সকলোখিনি পাব আৰু যিহেতু 26 চনত পে' ৰিভাইজ হৈছে তেওঁলোকৰ মানে 50+ দৰমহা হৈ যাব গতিকে আপোনালোকে SI ফিজিকেল টেষ্ট আপোনালোকে ফেইল কৰাৰ কোনো কথাই নাই ফেইল কৰিব বুলি নাভাবিবই খুব ভালকৈ দিবলৈ চেষ্টা কৰক আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰি ৰাখক বাকী ড্ৰাইভাৰ স্কিল টেষ্ট সকলেও খুব ভালকৈ প্ৰিপেৰেশ্যন কৰি ৰাখক আপোনালোকে কি আহিব গোটেই ভিডিঅ' দিয়া আছে ময়ো বহুতকেইটা ভিডিঅ' দি আছে আপোনালোকে চেক কৰিব মই ডিছক্ৰিপশ্যনত দিয়া থাকিব চ' সকলো ভালে থাকক তাকে কামনা কৰিছোঁ আৰু পুনৰ শেষত ক'বলৈ পাহৰি গ'লোঁ যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভালকৈ লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ